আগত যিবিলাক অসম পুলিচৰ ABUB কনষ্টেবল লেভেলৰ SI আসাম কমাণ্ডো কাটঅফ লিষ্ট কিবা আপডেট কেতিয়া এক্সাম হ'ব যিবিলাক তাৰিখ CM ছাৰে ফেচবুক লাইভটো কৈছে সেই লাইভটো মতে হৈছে তো এতিয়া মোৰ কথাটো হ'ল আজি ফৰ্থ গেটৰ ইণ্টাৰভিউ দিয়া সকলৰ সেই ফাইনেল ফলাফল যেহেতু এটা চাকৰি কাৰণে লাগি আছো লাগি চাকৰিটো পোৱা নাই শেষ লাষ্ট তো এতিয়া কি কৰিম হেতু নহয় যে মই হাৰি গলো লাষ্ট বয়স আছে কিজানি হৈ যাব পাৰে লাষ্ট মুহূৰ্তত হাৰি জিকা জনেহে মেইন খিলাড়ী তো আজি ভিডিওটো এই কাৰণে লৈ আহিছো যোনসকলে বৰ্তমান এটা চাকৰি কাৰণে এটা কামৰ কাৰণে লাগি আছে বহুত দিনৰ কষ্ট ফল বৰ্তমান সফল হ'ব পৰা নাই সাকসেসফুল হ'ব পৰা নাই তো তেওঁলোকক কৈছো মন ভাগি দিব নালাগে কাৰণ হাৰি জিকা জনেহে বুজি পায় সেই মূল অভিজ্ঞতা কিমান আৰু সেইজন ব্যক্তিহে জানে আৰু লগতে এটা কথা কওঁ এতিয়া বৰ্তমান আমাৰ অসম পুলিচৰ লগত যোনসকলে জড়িত আছে তেওঁলোকে যিবিলাক আমাৰ পাবলগীয়া ফলাফল ওয়েট কৰি আছে অপেক্ষা কৰি আছে কিছুমানে হয়তো কাম কৰে কিছুমানে হয়তো নিজৰ ব্যক্তিগত কিছুমান বিজনেস তো সেইবিলাকো বাদ দি কিছুমানে এই চাকৰিটোৰ কাৰণে লাগি আছে জবটোৰ কাৰণে লাগি আছে যেটো মই অসম পুলিচ ভাল পাওঁ বা এতিয়া যোনসকলে ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সেই চাকৰিটোৰ কাৰণে লাগি আছে তো নিজৰ কিছুমান সময় হয়তো লছ হৈছে বৰ্তমান যেহেতু আমাৰ এটা ৰিক্ৰুটমেন্ট প্ৰকাশ পাবলৈ কিছু দিন লাগে কিছু সময় লাগে তো সেই কাৰণে বৰ্তমান যেটো আমাৰ মাজৰ সময়খিনি তো কিছুমান কামত হলে অকমান হলেও কিছুমানৰ লোকসান হৈ গৈছে কিন্তু এটা ভাল ফল আশাৰে অপেক্ষা কৰি আছে এতিয়া মই ক'বলৈ গৈ আছো অসম পুলিচৰ ইন্টাৰভিউ লগত জড়িত যোনসকলে ইন্টাৰভিউ দি থৈছে বা ফাইনেল মেৰিট লিষ্ট ফলাফলটো ঘোষণাৰ ওপৰত ৰখি আছে ওয়েট কৰি আছে অপেক্ষা কৰি আছে তেওঁলোকক কৈছো ধৈৰ্য ধৰা অতি কম দিনৰ ভিতৰতে আহিব যেটো মই ওয়েট কৰি আছো কিমান দিনৰ পৰা ইন্টাৰভিউ লগত জড়িত লাগি আছো যোনসকলে মোৰ বিষয়ে জানে মোৰ ভিডিঅ'বোৰ চাইছে হয়তো গমে পাইছে মই তাতে কিছুমান মনৰ কথা কৈছো বা মই মোৰ যিবিলাক এক্সপেৰিয়েন্স আৰু লগতে কেবা ইন্টাৰভিউ লগত জড়িত কেনেকুৱা ঘাট প্ৰতিঘাত কিছুমান মই থুলমুলকে এটা ভিডিঅ' বনাই মই আপলোড কৰি থৈছো যেহেতু সকলোৱে নাজানে তো যদি সেইবিলাক ভিডিঅ' চোৱা নাই চাই লবা লগতে আজি মূল বিষয়টো হ'ল যেহেতু মই কৈছিলোৱে যে এপ্ৰিলৰ 30 তাৰিখৰ আমাৰ অসম পুলিচৰ ফৰ্থ গেটৰ ইন্টাৰভিউ দি থোৱা সকলৰ ফলাফল ঘোষণা কৰা হ'ব 30 এপ্ৰিলৰ তাৰিখে এতিয়া মোৰ সেই ভিডিঅ'টোৰ তলত বহুত কমেন্ট নিগেটিভ কমেন্ট দি আছে যে তই যিটো কথা কৈছিলি নাহিলে 30 এপ্ৰিল গুচি গ'ল তো নাহিলে তো মই তেওঁলোকক কৈছো যে এইখা কথা মই কোৱা কথা নহয় যে 30 এপ্ৰিলত ফলাফল ঘোষণা কৰা হ'ব অসম পুলিচ আসাম কমাণ্ডো বেটেলিয়ন ফৰ্থ গেটৰ কুকমেন সাফাইমেন বাৰ ধুবি যিবিলাক আমাৰ চতুৰ্থ বৰ্গৰ বিভাগৰ চাকৰি তো যোনসকলে ইন্টাৰভিউ দি থৈছিলে বা টিপিটি টেষ্ট দি থৈছিলে ফাইনেল ফলাফল ঘোষণা কৰা হ'ব 30 এপ্ৰিলৰ তাৰিখে সেইখা কথা মই কোৱা কথা নহয় সেইখা কথা CM ছাৰে ফেচবুক লাইভত আহি কৈছে মই ভিডিঅ'টো লগাই দিছো ভালকে চাই লোৱা গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ আৰু মই যিবিলাক আপডেট দি থৈছো কিছুমান প্ৰুফৰ সহায় দি থৈছো আপডেট তো তেনেকে মোৰ ইউটিউব চেনেলটো যদি চেক কৰা অনলি সেই ডিফেন্সৰ আপডেটৰ ওপৰত কিছুমান ভিডিঅ' পাবা তো যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো সাবস্ক্ৰাইব কৰি লবা এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা এতিয়া গম পালা